আৰু এইখন হৈছে জৰাজীৰ্ণ দলং পাথৰিঘাট আৰু আঠকুৰিয়া সংযোগী এই দলংখনৰ যি অৱস্থা এই অৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব যেতুকে ঐতিহাসিক পথৰুঘাটৰ ঠাইৰ পৰা শহীদ বাকৰিৰ পৰা প্ৰায় 100 মিটাৰ দূৰতে এই দলংখন স্থাপন কৰিছিলে আৰু এই দলংখনৰ যি অৱস্থা এই অৱস্থাই সকলো ৰাইজকে জ্বলাকলা খুৱাইছে আমি কিছু পৰিৱেশ দেখুৱাব খুজিছোঁ এয়া হৈছে পাথৰিঘাট আৰু আঠকুৰিয়া সংযোগী এইখন কাঠৰ দলং আৰু এইখন দলং প্ৰায় 5 বছৰ পূৰ্বে স্থাপন কৰিছিলে গড়কাপ্তানি বিভাগে আৰু তাৰ পিছতে 2 বছৰ ভালকৈ চলাচল কৰিব নোৱাৰিলে তাৰ পিছতে এই ধৰণৰ অৱস্থাৰ সৃষ্টি হ'ল মোৰ সহযোগীয়ে দেখুৱাইছে এই পৰিৱেশ দেখুৱাইছে কেনে ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে যথেষ্ট সংখ্যক লোকৰ অহা যোৱা হয় এই পথটিৰে কিন্তু তথাপিতো গড়কাপ্তানি বিভাগ বা লোক নিৰ্মাণ বিভাগৰ এই দলংখনৰ ওপৰত কোনো ধৰণৰ চকু পৰা নাই দলংখন মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এয়া দিগজ নদীৰ ওপৰত এই দলংখন স্থাপন কৰিছিলে স্থানীয় লোক আছে মই স্থানীয় লোকৰ পৰাই জানিবৰ কাৰণে চেষ্টা কৰিম যদি অলপমান আগুৱাই আহে কি ক'বা এই দলংখন কেতিয়াৰ পৰা এই ধৰণৰ অৱস্থাত আছে আজি 2 বছৰ হৈ গ'ল 2 বছৰ ধৰি আমি এনেকৈ বাঁহৰ মানে ৰাইজক মাতি আনি বাঁহৰ বাঁহ পাৰি দিছোঁ আৰু মাহে মাহে আমি মানে ল'ৰাবিলাকে আহি এডালকৈ বাঁহ পাৰি দিওঁ এতিয়াতো বাঁহ পাৰি দিলেও অৱস্থাটো বেয়া হৈ গৈছে মানে এনেকুৱা হৈছে তলৰ খুঁটা এটাও নাই আৰু ৰেলিংটো অলপমান বজি আছে ছিঙি গ'লে আমি ৰেলিঙৰ পৰা দি যাবৰ অৱস্থা নোহোৱা হৈ যাব চাৰিচকীয়া বাহনটো অহা যোৱা কৰিব নোৱাৰে কিন্তু দুচকীয়া বাহন অহা যোৱা কৰিব পাৰে নোৱাৰে গাড়ীটো দলংটো লৰি থাকিলে তাৰমানে গাড়ীৰ ওপৰত দি যাব নোৱাৰে কেতিয়াবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে এনেকুৱা বহুত হৈছে আগতেতো বহুত হৈছে 2জন নে 3জন মানুহ পানীত পৰি গৈছে স্থানীয় লোকে আহি পেলাই আমাৰ টানি উঠাই দিছে মেডিকেলত যোৱা বা শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ যোৱা এইটোৱে প্ৰধান পথ আপোনালোকৰ হয় এইটোৱে প্ৰধান পথ তেতিয়াহ'লে কেনেধৰণে অহা যোৱা কৰিছে এতিয়া 2 বছৰ আগতে ভাল আছিলে তেওঁলোকে এতিয়া এইপিনে গৈছিলে এতিয়াতো আৰু মানে হেৰি আহি পেলাই আমাৰ গাৰ্জেন আহিব লাগে গাৰ্জেনে উঠাই লৈ যাব লাগে গাৰ্জেনে লৈ আহিব লাগে এতিয়া কি বিচাৰিছে আপোনালোকে আমাক মেৰামতি কৰি দিয়ক নহ'লে আমাক ৰিপেয়াৰিং কৰি দিয়ক পাকা দিলেতো বেছি ভালেই হয় আমাৰ সুবিধা হয় আৰু আছে স্থানীয় লোক কি ক'ব এই দলংখনৰ এই ধৰণৰ অৱস্থা হয় পাথৰিঘাট আৰু পশ্চিম আঠকুৰিয়া সংযোগী যি দিগজ নদীৰ ওপৰত বনাই থোৱা এই দলংখন যোৱা 5 বছৰ আগতেই নিৰ্মাণ হৈছিল কিন্তু 3 বছৰমান চলাৰ পিছতে এই দলংখন জহি হৈ গৈছে আমি গম পোৱা অনুসৰি ইয়াত বহুতো স্কুলৰ চলি এইলি তাৰমানে দলঙৰ পৰা পৰি ফেলাও দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই দলংখন ৰাইজখিনি কেনেকৈ অহা যোৱা কৰিছে এবাৰ চৰকাৰখনে চাওক আৰু প্ৰশাসনখনে চাওক চাই পেলাই তেওঁলোকৰ বাবে দলং এখন পুনৰ নিৰ্মাণ কৰি দিয়া বুলি আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাৰ ফালৰ পৰা স্থানীয় বিধায়কৰ ভূমিকা কেনেকুৱা স্থানীয় বিধায়কজনৰ ভূমিকা একদম শূন্য তেওঁ ইলেকশ্যনৰ সময়ত তেওঁ কথাৰ মুহুকি মাৰি পেলাই তেওঁ সকলো শেষ কৰে এতিয়া আপোনাৰ দেখিছে কি ওচৰতে পথৰুঘাটত নানা ধৰণৰ প্ৰকল্প আৰম্ভ কৰিলে কিন্তু আজিলৈ সেই প্ৰকল্পসমূহ কোনো নিৰ্মাণৰ কৰ্মযোগী হৈ উঠা নাই নিশ্চয় আমি যদি পুনৰ দেখুৱাব বিচাৰোঁ এই দলংখন যিহেতুকে ঐতিহাসিক পথৰুঘাট 1894 চনৰ সেই হাতকুৰি কৃষক শ্বহীদ বাকৰিৰ পৰা কিছু দূৰত প্ৰায় 100 মিটাৰ দূৰত এই দলংখন স্থাপন কৰিছিলে দিগজ নদীৰ ওপৰত কিন্তু আমি পুনৰ কৈছোঁ যে জহি হৈ গৈছে এই দলংখন যি প্ৰশাসনৰ বা লোক নিৰ্মাণ বিভাগৰ যিটো ভূমিকা আছিল মেৰামতি কৰা এই ভূমিকা ৰাইজে দেখা নাই বা আমিও দেখা নাই এই দলংখন মেৰামতি কৰা গতিকে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ইয়াতে এখন পাকা দলঙৰ ব্যৱস্থা কৰা বা নতুবা এই দলংখন পুনৰ মেৰামতি কৰিবৰ কাৰণে দাবী জনাইছে আৰু আমিও বিচাৰিছোঁ যে এই দলংখন যদি তৎকালে মেৰামতি নকৰে তেনেহ'লে পুনৰ দুৰ্ঘটনা হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিব